কৃষ্ণ তো আজি আমাৰ যেটো বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব এটো হৈছে ভক্তৰ পৰিয়ালত ভক্তৰ মাজত ভাতৃত্ব ভাই ভনীৰ মাজত যেটো প্ৰেম স্নেহ আদৰ থাকিব লাগে এইটোৰ সম্পৰ্কে আলোচনা কৰা হ'ব One person should be affectionate, lovable to his brothers and sisters. এইভাবে আমি ৰামায়ণৰ ৰামৰ আৰু ভৰতৰ মাজৰ যেটো স্নেহ প্ৰেম আদৰ এই সম্পৰ্কে আলোচনা কৰিম আৰু এটা কথা কৈ দিছোঁ ইয়াতে যেতিয়া নাম লিখিবা নাম লিখিলে নামৰ পাছত যিবিলাক ৰেগুলাৰ আহে আৰু এটা লিখিবা চাই ল'ম কোন আহে আৰু তাৰ পাছত নিজৰ মালাটো কিমান মালা কৰে ডেইলি মিনিমাম এদিন 100 মালা কৰিছে এদিন একেবাৰে কৰা নাই 0 হ'ব এদিন 2 মালা কৰিছে এদিন 10 মালা কৰিছে 2 হ'ব লাষ্ট উইকত ঠিক আছে ইজ ইট ক্লিয়াৰ টু এভৰিবডি ওকে তো আমাৰ বিষয় হৈছে ভাতৃত্ব প্ৰেম ভাই ভনী ভাই ভাইৰ মাজত যেটো স্নেহ আদৰ থাকিব লাগে এইটো আমি শ্ৰীৰামচন্দ্ৰ মৰ্যাদা পুৰুষোত্তম শ্ৰীকৃষ্ণ ভগৱান তেওঁ যেতিয়া ত্ৰেতা যুগত কি ৰূপে আহিছিল শ্ৰীৰামচন্দ্ৰ ৰাম ৰূপে আহি তেওঁৰ ভাতৃসকলৰ মাজত আৰু ভাতৃসকলে তেওঁৰ লগত কেনেকৈ স্নেহ মৰম আদৰ প্ৰেম বিনিময় কৰিছিল এই সম্পৰ্কে আলোচনা আমি সাধাৰণতে জানো গোটেই ৰামায়ণখন এটা যুগল ৰাম আৰু সীতা তেওঁলোকৰ ওপৰতে মুখ্য প্ৰাধান্য দিয়া হৈছে ফোকাছ অন শ্ৰীৰামচন্দ্ৰ আৰু সীতা সীতে ৰাম সেইকাৰণে বাকীবিলাক কমি গৈছে ৰামৰ পত্নী সহধৰ্মিনী শ্ৰীকৃষ্ণ ভগৱানৰ এক ৰূপ মৰ্যাদা পুৰুষোত্তমৰ পত্নী কোন আছিলে সীতা আৰু সীতাৰাণী লক্ষ্মী ৰূপ লক্ষ্মী আৰু নাৰায়ণ য'ত থাকিব তাততো আৰু বেলেগবিলাকে প্ৰাধান্য নাপায় তথাপি লক্ষ্মণ যিটো কৃষ্ণৰ প্ৰথম প্ৰকাশ বুলি কোৱা হয় বলৰামৰ এটা ৰূপ লক্ষ্মণো জেগা পাইছে আনকি কৃষ্ণৰ ভক্ত হিচাপে হনুমানে জেগা পাইছে গতিকে আমি ৰামায়ণ বুলি ক'লে প্ৰথমতে কাৰ কথা আহে ৰাম তাৰপাছত সীতা মাতা তাৰপিছত লক্ষ্মণ তাৰপাছত হনুমান তাৰপাছত বহুত আহিব দশৰথ কৈকেয়ী কৌশল্যা সুমিত্ৰা ভৰত শত্ৰুঘ্ন বিভীষণ ৰাৱণৰ পুতেক কোন ইন্দ্ৰজিৎ সব আহিব বহুত কেৰেক্টাৰ্ছ কিন্তু ৰামৰ ভাতৃ হিচাপে লক্ষ্মণে যিমান স্থান পাইছে লক্ষ্মণ যিমান চৰ্চিত হৈছে বাকী কিজন ইমান হোৱা নাই সেইকাৰণে বহুতে ভৰতৰ ৰামৰ প্ৰতি যিটো প্ৰেম ভাৱ আৰু ৰামৰ ভৰতৰ প্ৰতি যিটো ভাতৃত্ব ভাৱ এইটো ভালকৈ আলোচনা নকৰে আৰু এই যিটো ভৰতৰ ৰামৰ প্ৰতি শ্ৰদ্ধা ভক্তি আদৰ সন্মান এইটো অতুলনীয় ইনকম্পাৰেবল কতো কাৰো লগত তুলনা কৰিব ভৰতে যেতিয়া ৰামক লগ কৰিবলৈ ক'ত গৈছিল ৰাম বনবাসত গ'ল চিত্ৰকূট পৰ্বতত গ'ল এতিয়া ৰামক লগ কৰিবলৈ ভৰত গৈছে আৰু ভৰতে গৈ দেখিছে ৰাম ক'ত শুই আছে মাটিত শুই আছে ৰামে ৰাজপ্ৰাসাদত মাটিত শুৱে নেকি পেলেচিয়েল বিল্ডিঙত ক'ত শুৱে সোণৰ বিচনাত শুৱে ৰজাৰ ল'ৰা আৰু তাত ক'ত শুই আছে ভূমিত শুই আছে
এতিয়া ভৰতে ইমান দুখ পাইছে যে ভৰতে ঘূৰি আহি নিজে ঘৰত মাটিটো খোৱা এটা গাঁত খান্দিছে, গাঁত খান্দি তাৰ তলত গৈ তাৰমানে ৰামতকৈ তলত হ'ব। কিমান ডাঙৰ ভাতৃত্ব, সন্মান, আদৰ, সেইটো চাবলগীয়া হয়। আৰু 14 বছৰত যেতিয়া ভৰতে ৰামচন্দ্ৰক লগ কৰিব গ'ল, আনকি বিশ্বামিত্ৰ মুনিও বশিষ্ঠ মুনিও গৈছিলে। তো ৰামক বশিষ্ঠ মুনিয়ে কৈছিলে যিটো আমাৰ এটা ঘৰুৱা প্ৰব্লেম হৈছে, আই উইল চল্ভ ইট, ন' প্ৰব্লেম, তো মই ঠিক ঠাক কৰি দিম, তুমি ব'লা। ৰামে কৈছে নাই, মইতো কথা দিছোঁ, পিতৃক যিটো শপত লৈছে, বাপেকে যিটো দশৰথে যিদৰে কথা দিছে মই কথা ৰাখিম, ঘূৰি যোৱা নাই। এতিয়া ভৰত ঘূৰি গৈছে, গৈ গোটেই 14 বছৰ খালি পঞ্চদ্ৰব্য খাই আছে। আমাৰ দৰে ৰাইচ, দাল, চব্জি, কোফতা, পনীৰ, ৰজাৰ ল'ৰা খোৱা নাই। কি খাইছে? পঞ্চদ্ৰব্য, দধি, দুগ্ধ, ঘৃত, মধু, গোবৰ আৰু গোমূত্ৰ এইবিলাক খাই জীৱন যাপন কৰিছে। আৰু ৰামৰ পৰা কি লৈ আহিছে? ৰামৰ খৰম লৈ আহিছে। আনি পেলাই ক'ত ৰাখি দিছে? সিংহাসনত ৰাখি দিছে, চেণ্ডেল ৰাখি দিছে। আৰু এনেকুৱা নহয় যে নেগলিজেঞ্চ অফ ডিউটি, কাম ভালকৈ কৰা নাই, এনেই তাত ৰাখি শুই আছে, গাঁত খান্দি শুই নাই। তো শাস্ত্ৰ ৰামায়ণত উল্লেখ আছে যে ৰামৰ দিনত ট্ৰেজাৰীত যিমান টকা আছিল, ট্ৰেজাৰী কোষাগাৰ, ভৰতৰ দিনত তাৰ বহুত গুণ বৃদ্ধি পাইছিল। দ্য ভৰত ইজ এ ছাকচেছফুল কিং। অতি সুন্দৰভাৱে ভৰতে জীৱন যাপন কৰিছিল। আনকি যে প্ৰজাবিলাক, প্ৰজা মানে যিবিলাক চিটিজেন আছিলে ৰাম ৰাজ্যত, অযোধ্যাত, এইবিলাকে মানে বহুতৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে, মিছকনচেপশ্যন হৈছিলে যে ভৰতক বেয়া পাইছিল বহুতে, ভৰতৰ কাৰণে ৰাম যাব লগা হ'ল। আৰু ভৰতে এই কথাটো স্বীকাৰ কৰি লৈছিলে। আৰু তেওঁ দিনত, তেওঁতো ৰাজপ্ৰাসাদত নাথাকিছিলে, আৰু দিনত তেওঁ গা ধুলে মানুহে দেখিব বুলি ৰাতি ৰাতি গা ধুই গুচি আহে, যাতে মানুহবিলাকে ভৰতৰ মুখ চাব নোৱাৰে। কাৰণ ভৰতে প্ৰজাই যিটো বিচাৰিছে সেইটো সন্মান কৰিছে। আৰু ৰামৰ প্ৰতি তেওঁৰ যথেষ্ট কি আছিল? সন্মান আছিল, শ্ৰদ্ধা আছিল, প্ৰেম আছিল, ভক্তি আছিল। ৰামৰ পত্নী হ'ল সীতা, লক্ষ্মণৰ পত্নী কোন জানে? কি নাম? উৰ্মিলা। ভেৰি গুড, উৰ্মিলা। আৰু সীতা আৰু উৰ্মিলা সিষ্টাৰ্ছ। আৰু ভৰতৰ পত্নী আছিলে কোন? মাণ্ডৱী, ভৰত পত্নী। উৰ্মিলালৈকে বহুতে জানে, কিন্তু ভৰতৰ পত্নীৰ সম্পৰ্কে বহুতে অৱগত নহয়। ভৰতৰ পত্নীৰ নাম কি? মাণ্ডৱী। ভৰতৰ পত্নীৰ নাম কি? মাণ্ডৱী। আৰু ভৰতে ৰামক লগ কৰি ঘূৰি আহি পেলেচিয়েল বিল্ডিংটো বাদ দিলে, কিন্তু তাৰ পৰা বহুত দূৰত নন্দগাঁও এখন গাঁও আছে। সেই নন্দগাঁৱত সৰুকৈ এটা বজা বনাই মাটিত গাঁত খান্দি তাত ৰাতি শুৱে আৰু তাৰ পৰা ৰাজ্য চলায়। কিন্তু মাণ্ডৱীক ৰাজপ্ৰাসাদত এৰি থৈ আহিছে আৰু কৈছিলে যে তুমি মাতৃসকলৰ দেখভাল কৰিবা। মাতৃ কোন আছিল? ৰামৰ মা কোন? কৌশল্যা। ৰামৰ মা কোন? হয়। আৰু ভৰতৰ মা কৈকেয়ী। এই মাতৃবিলাকৰ দেখভাল কৰিব। এইবুলি ভৰতে ৰাজপ্ৰসাদত মাণ্ডৱীক এৰি থৈ আহিছে। আৰু এদিন কৌশল্যা, কাৰ পত্নী, কাৰ মাতৃ? ৰামৰ। দেখিছে যে মাজ ৰাতিলৈকে মাণ্ডৱী শোৱা নাই। আৰু মাণ্ডৱী এই ৰাজপ্ৰাসাদৰ ওপৰত উঠি যায় আৰু নামি আহে। ক'ত যায়? ওপৰত, ছাদৰ ওপৰত উঠি যায় আৰু তললৈ নামি আহে।
উঠে আৰু নামে উঠে আৰু নামে। তেওঁ ভাবিছে যে কি হ'লে মাণ্ডৱীক কৌশল্যা মাতৃয়ে প্ৰশ্ন কৰিলে যে তুমি এতিয়ালৈকে খোৱা নাই কিয়, এইটো তোমাৰ জানা কিয় আৰু ওপৰত গৈ কি কৰি আছা? মাণ্ডৱীয়ে ক'লে যে এইটো মই সদায় কৰি আছোঁ, মই ইয়াৰ পৰা নন্দগামত থকা মোৰ স্বামী ভৰতৰ প্ৰজালৈ চাওঁ, ভৰত স্বামী, আৰু যেতিয়া তেওঁৰ কুটিৰত প্ৰজাত ঘৰত লাইটটো নুমাই যায় তেতিয়া মই শুবলৈ আহোঁ। মাণ্ডৱী মাতৃ কি পথ সহজ নহয়। প্ৰত্যেক দিনে তেওঁ ওপৰত উঠিব আৰু ভৰতে যেতিয়া নিজৰ ঘৰ দূৰৰ পৰা দেখে ভৰতৰ ঘৰটো, আৰু তাত যেতিয়া চাকি নুমাই যায় তেতিয়া তেওঁ শুবলৈ যায়। অৰ্থাৎ চাকি নুমাল মানে স্বামী ভৰত শুলে আৰু তেতিয়া তেওঁ শুবলৈ যায়। এইটো আছিল মাণ্ডৱী আৰু ভৰতৰ ৰামৰ প্ৰতি থকা শ্ৰদ্ধা বা প্ৰেম বা ভক্তি। আচ্ছা, যিটো ভৰতৰ কথা ক'লো, ৰামৰ কথা। এবাৰ সৰুতে এই যে আমি হাইড এণ্ড চিক খেলোঁ, লুকা ভাকু, এটাক চকুত এনেকৈ বন্ধ হৈ থাকিলে বাকী চব নোহোৱা হৈ যায়, তাৰপিছত এটা ছিগনেল দি দিয়ে যে আমাক বিচাৰ। খেলিছা নাই তোমাক চৰি? আচ্ছা, কি বুলি কয় খেলাটো? বাংলাত কি কয়? লুকা চুৰি, লুকা 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 চুৰি, হাইড এণ্ড চিক। অসমীয়াত কি কয়? লুকা ভাকু, হয় না? মানে আপুনি খেলিছিল নাই সৰুতে? মাতাজি খুব ভাল আছে, হাঁহি দিছে। কোনো বিচাৰিয়ে নাপায় যিবিলাক উস্তাদ, আৰু যাক বিচাৰি পায় সি ওলাই আহিব লাগিব, আৰু তাৰপিছত বাকীটো আকৌ সোমাই যাব নোৱাৰে। এনেকৈ ৰাম ভৰত শত্ৰুঘ্ন চব মিলি পেলাই খেলি আছে। ৰামে এনেকৈ মানে লুকাব চেষ্টা কৰি আছে, ক'তো পৰা নাই। গৈ ভৰতক সুধিছে, ভৰত কেন ইউ হেল্প মি, মোক এটা জাগা বিচাৰি দিয়াচোন। ভৰতে কৈছে, হে প্ৰভু আপুনি মোৰ চকুৰ মাজতে সোমাই যাওক। চকুত যে মোৰ চকুটো ইমান বিশাল, ইমান ডেফ্ট, ইমান গভীৰ যে আপুনি ইয়াত সোমাই গ'লে কোনো আৰু বিচাৰি নাপায়। কেনেকৈ? বোলে আপোনাৰ শ্ৰদ্ধাত, আপোনাৰ প্ৰতি থকা প্ৰেমত, আপোনাৰ প্ৰতি থকা স্নেহ, আদৰ, সন্মান ইমান বেছি মোৰ চকুত আছে যে আপুনি তাত সোমাই গ'লে হ'ল আৰু কোনো দেখা নাপাব। যে ৰাম আৰু ভৰতৰ মাজত কিমান প্ৰেম। ৰামে যেতিয়া বনবাসলৈ গ'ল তেতিয়া সীতা লক্ষ্মণ লগত আছে। তেতিয়া বন ৰজাক এটা জাগাত গৈ চিত্ৰকূট পৰ্বত পোৱাৰ আগত নিমন্ত্ৰণ কৰিলে। তো আগৰ দিনত ত্ৰেতা যুগটো, ত্ৰেতা যুগত গছে কথা কৈছে। জীৱ জন্তুটো কথা কৈ এতিয়াও কয়, আমি বুজি নাপাওঁ। গৰু ছাগলী এইবিলাকে চিঞৰ বাখৰ কৰে, কুকুৰে চিঞৰি থাকেই, লেংগুৱেজটো আমি বুজি নাপাওঁ না। এইটো ইংলিছত নকয় নহয়, হিন্দীত নকয়, অসমীয়াত নকয়, আমাৰ কামৰূপীয়া নকয়, বিহাৰী নকয়, বঙালী নকয়, বহুত দিগদাৰ। তেতিয়াৰ দিনত চবেই বুজি পাইছে, সেইটো লেংগুৱেজো বুজি পায়, কি লেংগুৱেজত কথা ক'ব। তো বন ৰজাক মাতি দিলে, বন মানে ফৰেষ্ট। ফৰেষ্ট আহি গ'ল, আহি পেলাই কি কৰিম? বোলে মই যে যিটো ৰাস্তাত আহিছোঁ, এই ৰাস্তাত যিমান কাঁইট আছে, কণ্টক আছে, ঠন আছে, এইবিলাক চব নোহোৱা কৰি দিয়া। বোলে কিয়? বোলে মই যিমান ৰাস্তা ক্ৰছ কৰি আহিব, ঠিক আছে, আৰু যিটো যাম এইটোত ক্ৰছ কৰিব নোৱাৰে, মই যিমান জেগা পাৰ হৈ আহিছোঁ এই জেগাটো একদম চফা কৰি দিয়া। বোলে আপুনিতো অলৰেডি আহিলে, ভৰিত ইমান কষ্ট পালে, সেই জেগাটো চাফা কৰি কি লাভ হ'ব? যে নহয়, মই যে আহিছোঁ আৰু অলপ পাছত ভৰত আহি আছে, এইটো মই জানো, তেওঁ মোক বিচাৰি আহিবই, সি যাতে ভৰিত কষ্ট নাপায়। সেইটো বন ৰজাই ভাবিলে, ৰামে ভাবিছে যে তেওঁতো ইমান কষ্ট পালে, ভৰত যাতে সেই কষ্টখিনি নাপায়। আপুনি সেইটো কাৰণে কৈছে? ৰামে কৈছে নহয়, এইটো নহয়। তেওঁ যদি ভৰিত কাটা লাগে তেতিয়াহ'লে তেওঁ মনত বহুত দুখ পাব, কাৰণ তেনেকুৱা কাটা মোৰ ভৰিটো লাগিছিল বুলি। ইউ আণ্ডাৰষ্টেণ্ড?
Just see the amount of love, affection of Ram for Bharat and Bharat for Ram. Rame কৈছে যে ৰাস্তা একদম সভা কৰি দিয়া, আগৰ ৰাস্তা সভা কৰিব নোৱাৰে, বাকি সব কাইটৰ ওপৰতে মই খোজকাঢ়ি যাম, আৰু মই ক্ৰছ কৰি যোৱাৰ পৰত সব সভা কৰি দিবা। বন ৰজাই সুধিছিলে কিয়? ভৰতে কষ্ট পাব বুলি ক'লে, নহয়, ভৰতে ভৰিত কষ্ট নাপায়, হৃদয়ত কষ্ট পাব। কাৰণ ভৰতক যেতিয়া কাটাই বিন্ধিব, ভৰতে ভাবিব যে মোৰ দাদা ভৰিত কিমান কষ্ট পাইছিল, আৰু এই ভাবি ভৰতে মনত বহুত বেছি কষ্ট পাব। ৰাম আৰু ভৰতৰ প্ৰেম, এইবিলাক মানে আমি কিয় বুজিব লাগে? আমাৰ নিজৰ ঘৰত আমাৰ আচলতে ভাই ভনী কোন? আমি এনেকৈ যেতিয়া দীক্ষা লওঁ, তেতিয়া আমাৰ যিবিলাকৰ দীক্ষিত এইবিলাকক গড ব্ৰাদাৰ্ছ, গড ছিষ্টাৰ্ছ বুলি কয়। মানে একেজন গুৰুৰ তলত যিমানবিলাক দীক্ষিত থাকে এইবিলাকক কি বুলি কয়? গড ব্ৰাদাৰ্ছ, গড ছিষ্টাৰ্ছ, গুৰু ভগ্নী, গুৰু ভাতৃ। তো মই এইটো কথা কৈছোঁ, একে মাকৰ সহোদৰ ল'ৰা ছোৱালীটোৰ মাজততো ভাল ভাৱ থাকে, কিন্তু আমাৰ মাজত এনেকুৱা প্ৰেম থাকে, ইজনে সিজনৰ কথা ইমানেই ভাবিব লাগে, ইমানেই ভাবিব লাগে। আৰু এটা কথা, যেতিয়া ৰাম আৰু ৰাৱণৰ যুদ্ধ আৰম্ভ হ'ল লংকাত, তেতিয়া এবাৰ ইন্দ্ৰজিৎ কাৰ পুত্ৰ? ৰাৱণৰ পুত্ৰ। আৰু সি ডাৱৰৰ মাজে মাজে মানে হেৰি কৰে, যুদ্ধ কৰিব পাৰে, স্পাৰ্ট। তেওঁৰ মানে লক্ষ্মণক কি কৰিলে? শৰ মাৰি, এৰো মাৰি পেলাই বেহুচ কৰি দিলে, আৰু লক্ষ্মণ কৰিব চবেই জানে। তেতিয়া বেজ কবিৰাজ চব আহিলে, আহি ক'লে যে ইয়াৰ এটা ঔষধ বহুত দূৰত আছে, এটা পাহাৰত আছে, এই পাহাৰৰ পৰা কি আনিব লাগিব? সেই দৰৱটো আনিব লাগিব। নামটো কি? সঞ্জীৱিনী, সঞ্জীৱিনী গছ আনিব লাগে। ক'লে যে ইমান দূৰ কোন যাব, আৰু ৰাতিপুৱাৰ ভিতৰত পাবই লাগিব, বিফৰ ছানছেট, সূৰ্য দুবাৰ আগত পালেই বাচিব, নহবা গ'ল লক্ষ্মণ শেষ। তো চবেই দায়িত্ব কাক দিলে? হনুমান। হনুমানে আৰু শ্ৰীৰাম এই বুলি কৈ দিলে, ইয়াতে মাৰিছে টিপা, গড়গাঁও পাইগৈ শিপা। মানে ইয়াত জাপ মাৰি দিয়ে আৰু য'তে ইচ্ছা তাতে গুচি যাব পাৰে। এইটো হৈছে হনুমানৰ শক্তি। আৰু এই শক্তিটো এনেই নাপায়, যেতিয়া কি বুলি কয়? শ্ৰীৰাম একদম গৈ পাই যায়। এইটো আচলতে ভগৱানৰ শক্তি। যেতিয়া ডাঙৰ ডাঙৰ শিলবিলাকত নদীত দলিয়াই দিছে, কোনে? বান্দৰবিলাকে শিলবিলাক উপঙি গৈছে, পানীত শিল উপঙে নেভাৰ ফ্ল'ড, তাত কিলি দিছে ৰাম বুলি পেলাই দিছে, শিলটো উপঙি যায়। তো কাৰ পাৱাৰ, কাৰ শক্তি, কাৰ বল? কৃষ্ণ, ভগৱানৰ বল। ৰাম বুলি কৈ পাই গ'ল, কিন্তু বুদ্ধি অকণমান কম হনুমানৰ। হনুমান ভাবিছো এটা কথা সুধিব থাকি গ'ল নহয়, এই সঞ্জীৱিনী গছডাল কেনেকুৱা, ক'ত পাম? কিবা ইফালে চাইছে, চব একে ধৰণৰ গছ, বেলেগ বেলেগ বহুত গছ আছে, এটা ডাঙৰ পাহাৰ। হনুমানে ভাবিলে এইবিলাকৰ চিন্তা কৰিবলৈ সময় নাই, পাহাৰটোৱে টানি লৈ গুচি আহিছে। আকৌ গৈ আহি আছে আহি থাকোঁতে অযোধ্যাৰ ওপৰেদি গৈছে কোন? হনুমান। অযোধ্যাৰ ওপৰেদি যেতিয়া গৈছে, তলত আন্ধাৰ হৈ গ'ল, বিৰাট ডাঙৰ পাহাৰ লৈ গৈছেতো, ছাতি এটা দিলেই তলডোখৰ আন্ধাৰ হৈ যায়। মস্ত পাহাৰ এটা, এই কামাখ্যা পাহাৰটো কোনোবাই দাঙি লৈ তাতকো ডাঙৰ, কিন্তু হনুমান এনেকে দাঙি লৈ উলি আহিছে, গোটেই আন্ধাৰ হৈ গ'ল। ৰজা ঘৰতে ভাবিলে, আৰে কিয় ওপৰত দেখে আহে ডাঙৰ পাহাৰ এটা দৌৰি গৈছে, আৰু কোনোবা এটা গৈ আছে, ভাবিলে এইটো এটা ৰাক্ষস। তো আগতেতো মোৰ দাদাই এইবিলাক চব নিধন কৰিছিলে, তো মই ইয়াক নিধন কৰিব লাগিব, ই নহবা আমাৰ দিগদাৰ কৰিব, যে পৰি যায় চব মৰি যাব না। একদম এনেকে কাৰ্ড উলিয়াই শ্ৰীৰাম এনেকে এৰি দিছে, গৈ একদম পাহাৰটোত খুন্দা খাইছে, পাহাৰ আহি মাটিত পৰি গৈছে, হনুমান পৰি গৈছে। ক'ত? অযোধ্যা।
একদম হনুমান পুৰা মানে আনকনচিয়াছ হৈ গৈছে। তাৰ সেৱা কৰি আছে, ৰামৰ সেৱা কৰি আছে। সেইটো আচৰিত লাগে। ভগৱানৰ সেৱা কৰি থাকিলে কিবা কষ্ট হয় নেকি? হ'ব নালাগে। আমাৰ মন্দিৰত আহিলেতো কষ্ট হ'ব নালাগে, মন্দিৰত আহিলে সুখেই সুখ হ'ব লাগে। আমি প্ৰসাদ খাবলৈ আহি কফটা নাপালে কিমান কষ্ট পাওঁ মনত, নহয়? এনেকৈ চাই থাকোঁ, এই তাত শেষ হৈ গ'ল, ভালেই নালাগে আৰু কথা, সুখ নালাগে না। গতিকে কোন গৈছে? হনুমান পৰি গৈছে। কোনে মাৰিলে? ভৰতে। ভৰতে কাৰ মাৰি দিছে। এতিয়া এইটো কি হৈছে? why it so happen? আচলতে হ'ব নালাগে। আৰু যেতিয়া পৰিছে, কোন পৰিছে? হনুমান পৰিছে। ভৰতৰ ৰাজ্যতে হনুমান পৰিছে আৰু কি নাম লৈছে? শ্ৰীৰাম। ভৰতে ভাবিছে হাৰে কোন দাদাৰ নাম লৈছে দেখোন। তেনে ওচৰত গৈ সুধিছে কি তুমি কোন? গোটেই কাহিনীটো কৈছে যে লক্ষ্মণক ইন্দ্ৰজিতে মাৰিছে আৰু এই ৰাতিপুৱাৰ ভিতৰত যদি মই নাপাওঁগৈ লক্ষ্মণ ফিনিছ। ভৰত দেখিছে গণ্ডগোল হৈ গ'ল। মানে এইবিলাক কাৰ মাজত হয়? ভক্তৰ মাজত হয়। হনুমান কম ভক্ত নহয়, ভৰত কম ভক্ত নহয়। কাৰ? ৰামৰ। এইকাৰণে হনুমানে পাহাৰ দাঙি নিছে আৰু ভৰতে ৰাম নাম লৈ তাক গিৰাই দিছে। আৰু তাৰপাছত দুজন ৰাম ভক্তৰ মাজত কি হৈছে? মিলন ঘটিছে। তেওঁ কৈছে এইবিলাক কথা পাতিবলৈ সময় নাই, মোৰতো পাৱাৰ বহুত কমি গ'ল, মই একদম ইমান জোৰত পৰিছোঁ, এতিয়া মই দৌৰিবলৈ মই নোৱাৰিম। এতিয়া ভৰতে কৈছে ঠিক আছে তুমি মোৰ কাঁড়ডালৰ ওপৰত বহি দিয়া। আৰু ভৰতে একদম কাঁড়ডাল পুৰা টানি লৈ শ্ৰীৰাম এনেকে এৰি দিছে। আৰু কাঁড়ৰ ওপৰত কোন বহিছে? হনুমান। তাৰ ওপৰত পাহাৰ, একদম পাহাৰৰ সৈতে ডবল স্পীডত গৈছে। এবাৰ গৈ পেলাই ক'ত পৰিছে? গৈ লংকা পাই গৈছে। এই যে মই ক'ব বিচাৰিছোঁ, ৰামৰ প্ৰতি থকা ভক্তৰ যিটো ভাৱ, ভাতৃৰ যিটো ভাৱ, ইমান পাৱাৰফুল, ইমান শক্তিশালী, চব জয় কৰি দিব পাৰে, চব জয় কৰি দিব পাৰে। এইবিলাক হৈছে আজি আমি আলোচনা কৰি আছোঁ ৰাম ভৰতৰ মাজত ভাতৃত্ব প্ৰেম। আৰু তাৰ দ্বাৰা আমি কি ক'ব বিচাৰিছোঁ যে আমাৰ মাজত, ভক্তবিলাকৰ মাজত ভাই ভনী বুলি ভাবি ইজনে সিজনৰ প্ৰতি কি থাকিব লাগে? স্নেহ থাকিব লাগে, আদৰ থাকিব লাগে, প্ৰেম থাকিব লাগে, দয়া থাকিব লাগে, কৰুণা থাকিব লাগে। কিন্তু কৰুণা হ'ব লাগে যথাৰ্থ, চকলেট দিয়া কৰুণা নহয়। আম খাম নহয়, আম দেখিলেই খাম নহ'ব। কি হ'ব লাগিব? যে মই যদি ভক্তি বুজি পাইছোঁ, মই যদি মন্দিৰত আহি কৃষ্ণৰ ওচৰত আহি বহু আনন্দ পাইছোঁ, তেতিয়াহ'লে এইটো বেলেগক ক'ব লাগে যে মন্দিৰত যাবা, বৰ ধুনীয়া কৃষ্ণ আছে, ৰাধা আছে, চাবা, আৰু মই খুব আনন্দ পাইছোঁ, তুমিও পাবা নেকি? চাবা। এইটো হৈছে এজনৰ আনজনীৰ প্ৰতি থকা দয়া, মৰম। এইটো ক'ব নালাগে চানডে বৰ বঢ়িয়া ফিষ্ট হয়, খাব আহিব দেখিব ইয়াত নিমখ নোহোৱা দালি খাব পাব, বা কেতিয়াবা নাপাব, মুখ চুখ কোচ খাই যাব। এদিন ইয়াত আহি কোফতা খাব, ঘৰত গৈ কৈ দিব যাবি চানডে একদম বঢ়িয়া বঢ়িয়া কোফতা পায়। আহিলে কোফতাটো নায়েই, ৰাইচ অকলে আছে, দালিও নাই, সুধা ৰাইচ খাই যাব লাগিব নিমখ দি। নহ'ব। দিছ ইজ নট প্ৰেম। প্ৰেম হৈছে চবচে দামী বস্তু, দয়া হৈছে চবচে দামী বস্তু, কৰুণা হৈছে চবচে দামী বস্তু, আদৰ স্নেহ চবচে দামী বস্তু, আটাইতকৈ কিমতি চিজ। আৰু সেইটোৱেই দিব লাগে। সেইটো হৈছে কি? যে মই গৈ তাত খুব আনন্দ পাইছোঁ, মই তাত গৈ বহুত শান্তি পাইছোঁ, মই তাত গৈ বহুত সুখী, যে তুমি গৈ চাবা।
আৰু এটা কওঁ, যেতিয়া ৰাম বনবাস 14 বছৰ শেষ কৰি ঘূৰি আহিছে, ৰিটাৰ্ণ টু অযোধ্যা, এইটো কোনটো দিন? দিৱালী। দিৱালী মানে কি? দীপ মানে হ'ল প্ৰদীপ, আলি মানে হ'ল ৰাস্তা। গতিকে যেতিয়া প্ৰদীপৰে ৰাস্তা বনাই দিয়ে এইটোক কয় দিৱালী, দীপাৱলী। দীপ আলি দীপাৱলী। আৰু আজিকালি বেলেগ, আজিকালি হৈছে কি? এনেকৈ থাকিব লাগে, মানে ক'ত আহি পাছদিনা পেপাৰত টিভিত নিউজ ওলায়, আমুকৰ মুখ পুৰি গ'ল, আমুকৰ হাত পুৰি গ'ল, কলগছ হাততেই জ্বলি গ'ল, মহিলাৰ মুখ পুৰি গ'ল, চুলি জ্বলি গ'ল। এইবোৰ দীপাৱলী নেকি? এইবোৰ উৎপাত বলি, উৎপাত বলি, উৎপাত। দিৱালী আছিলে কোনদিনা? ৰাম যিদিনা অযোধ্যালৈ ঘূৰি আহিছিল, ৰাস্তাত চবেই প্ৰদীপ জ্বলাইছিল, দীপৰ আলি হৈছিল, দীপাৱলী হৈছিল। এই দিনটোত ৰামে ভাবিলে, কাইলৈতো মই ঘূৰি যাম। হনুমানক ক'লে, আমি কি কথা আলোচনা কৰিছোঁ? ৰাম আৰু ভৰতৰ প্ৰেম, ভাতৃত্ব প্ৰেম। ৰামে ক'লে, তো কাইলৈ যেতিয়া মই ঘূৰি যাম, গ'লে ভৰতে মোক ৰাজসিংহাসন ঘূৰাই দিব। এতিয়া মই এইটো বিচৰা নাই, তুমি গৈ চাই আহা যে ভৰতে কিমান সুখত আছে। আৰু যদি ভৰতে ধুনীয়াকৈ ৰাজপাটত বহি সুন্দৰভাৱে ৰাজ্য চলাই আছে আৰু মই তাত নাযাওঁ, মই এই জাষ্ট এণ্ট্ৰি এটা দি আহি যাম, আহি মই জংঘলতে থাকিম, মই আনন্দ, কাৰণ ভৰতে ভাল চলাইছে। তুমি ভৰত কেনেকৈ আছে চাই আহাগে। তো হনুমানৰতো ভৰতৰ ওপৰত বিশ্বাস অলৰেডি ভংগ। অলপ আগতে কৈছোঁ নহয়, কি কৰিছিলে? হনুমানে যেতিয়া সঞ্জীৱনী পাহাৰ লৈ আহিছিলে, ভৰতে কাৰ মাৰি দিছিলে যে এইজনক লগ কৰা বৰ দিগদাৰ। একবাৰতো কাৰ মাৰি গোটেই হাত ভৰি ভাঙি দিছে, আজি বা লগ পালে কি কৰিব ঠিক নাই। গতিকে বামুণৰ ভাও লৈ ল'ব, ইন ডিছগাইজ ফৰ্ম, মানে ছদ্মবেশত গৈছে। কি হৈ গৈছে? বামুণ। হৰে কৃষ্ণ জপ কৰি কৰি গৈ আছে, গৈ 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 ভৰতৰ ওচৰত দেখিছে ভৰতে একদম সৰু ঘৰ এটাতে বহি আছে, ধুনীয়াকৈ ৰাজ্য চলি আছে, বহি আছে। তাতে কাষত দেখিলে এখন সীতা, পেৰ ফায়াৰ। সীতা, সীতা, সীতা মানে কি? য'ত মানুহ মৰিলে জ্বলায়, তেনেকুৱা এখন বহুত পুৰণা বিৰাট ডাঙৰ সীতা পৰি আছে। এতিয়া ব্ৰাহ্মণ ৰূপত হনুমানে ভৰতক সুধিছে যে এইখনতো বহুত পুৰণা সীতা, কাৰ সীতা? এইজন মৰা নাই নেকি? বোলে এইখন মোৰেই সীতা, কাৰণ 14 বছৰ আগতে মই ইয়াত বনাই থৈ দিছোঁ। 14 years back I prepared this for me, মোৰ কাৰণে। বোলে কিয়? বোলে মই চিন্তা কৰি আছোঁ 14 বছৰৰ মূৰত মোৰ প্ৰভু, মোৰ দাদা শ্ৰীৰামচন্দ্ৰ অযোধ্যালৈ ঘূৰি আহিব, আৰু এই ঘূৰি অহাত যদি 1 ছেকেণ্ড সময় দেৰি হয়, মই ইয়াতে ভস্ম কৰিম। দাদাৰ যদি সিমানখিনি কষ্ট হয়, 1 ছেকেণ্ড যদি দিলে হয়, I will put myself into fire. ভৰতৰ ৰামৰ প্ৰতি থকা অগাধ বিশ্বাস, অগাধ প্ৰেম, যে দাদা ইমান কষ্ট পাইছে মোৰ মাৰ কাৰণে, যে তাৰ 1 ছেকেণ্ডো দাদাই কষ্ট পাব নোৱাৰিব। 1 ছেকেণ্ড যদি বেছি কষ্ট পায়, I will put myself into fire. শ্ৰী শ্ৰী ভৰত চন্দ্ৰ কি? এতিয়া হনুমানে ভাবিলে, বাহ, এতিয়া যদি 1 ছেকেণ্ড কেনেবাকৈ দেৰি হৈ যায়, সিহঁতো যাবই, বোলে একদম গৈ ৰাম, আকৌ শ্ৰীৰাম মানে ধুতি পিন্ধি বামুণে জাপ মাৰি গৈ কাৰ তাত পাই গ'ল? ৰামচন্দ্ৰ। ৰামে কৈছে, কি খবৰ? বোলে খবৰ বৰ বেয়া। বোলে কি? বোলে আপুনি আৰু দেৰি নকৰিব, 1 ছেকেণ্ড যদি দেৰি কৰে, ইউ উইল বি ৰেছপনচিবল ফৰ দ্য ডেথ অফ ইয়ৰ ব্ৰাদাৰ। বোলে কি হৈছে? বোলে নাই, এনেকুৱা কথা কৈ দিছে। বোলে হয় নেকি? মই যাবই লাগিব, 2 ছেকেণ্ড আগত যাম লাগে। গৈ একদম সীমাত, ৰামটো মৰ্যাদা পুৰুষোত্তম, ৰামে একদম মানে ৰাজ্যৰ সীমাত গৈ যা এটা ভৰি ইয়াত
এটা ভৰি তাত থৈ দিছে আৰু 1 ছেকেণ্ড মানে আগত ইফালে ভৰিটো থৈ দিছে যে ভৰতে তেতিয়া প্ৰেমত ধ্বনি দিছে শ্ৰীৰামচন্দ্ৰ কি আৰু চবফালে লাইটবোৰ জ্বলি গৈছে দীপৰ আলি হৈছে দিৱালী হৈছে এইটো যে ৰাম আৰু ভৰতৰ মাজত থকা প্ৰেমৰ যে আমি বুজিব লাগে যে ভৰত আৰু ৰাম এইবিলাক হৈছে চিম্বলিক সাংকেতিক এইবিলাকৰ দ্বাৰা আমাৰ আচলতে কি কৰা হৈছে আমাক এটা শিক্ষা দিয়া হৈছে যাতে আমিও ৰাম ভৰতৰ দৰে আমাৰ ভাতৃ ভগ্নীবিলাকৰ মাজত আচৰণ কৰিব পাৰোঁ। হৰে কৃষ্ণ।